নমস্কাৰ। আজি মই আপোনালোকলৈ পিঠাৰ ৰেচিপি এটা লৈ আহিছোঁ, যিটো আপোনালোকে কম সময়ত অতি সহজতে বনাব পাৰিব। সকলোৱে খাব পৰাকৈ আপোনালোকে এইদৰে বনাই ল'ৰা ছোৱালীৰ টিফিনতো দিব পাৰিব। আহকচোন ভিডিঅ'টোৰ মাজলৈ। এয়া মই বাতিটোৰে এবাতি গাখীৰ লৈছোঁ। ইয়াতে মই 2 চামুচ চেনি দি দিছোঁ। আপোনালোকে মিঠা বেছি খালে 3-4 চামুচ জোখতো দিব পাৰে। 2 পিঞ্চ জোখত নিমখ দি দিছোঁ। এইদৰে গেছৰ ফ্লেমটো মই হাই কৰি ৰখাইছোঁ। এতিয়া ইয়াতে দি দিম মই আধা বাতি পাউডাৰ গাখীৰ। খুব টেষ্টি পিঠা, আপোনালোকে ঘৰত এইদৰে বনাব পাৰিব। হাই ফ্লেমত এইখিনি মই উতলাই ল'ম। এতিয়া মই ইয়াতে আধা কাপ ফ্ৰেছ মলাই দি দিছোঁ। আপোনালোকে মলাই নাথাকিলে ঘি দিব। 2 চামুচ ঘি এইদৰে দিলেও হৈ যাব। ইয়াত মই ফ্লেভাৰৰ কাৰণে ইলাইচি গুড়ি দি দিছোঁ। আপোনালোকে ভাল পালে দিব, আৰু যদি ইলাইচি ফ্লেভাৰ ভাল নাপায় নিদিলেও কথা নাই। এইদৰে মই গাখীৰখিনি উতলাই অলপ ডাঠ কৰি ল'ম। এয়া দেখিছেনে, গাখীৰ উতলিছে। এতিয়া গেছৰ ফ্লেমটো মিডিয়াম কৰি এইখিনি আৰু মই 2-3 মিনিট সময় এইদৰে উতলাই ল'ম। এইদৰে ছাইডৰখিনি গুচাই থাকিব। টেষ্টি পিঠা এটা আপোনালোকে ঘৰত এইদৰে বনাব পাৰিব। এয়া মই মিডিয়াম ফ্লেমত এইদৰে 3 মিনিট সময় উতলাই ল'লোঁ। এতিয়া গেছৰ ফ্লেমটো ল' কৰি দি দিম। এয়া মই ল' কৰি দিলোঁ। এয়া দেখিছেনে, আপোনালোকে ধৰিব পাৰিছে নিশ্চয়, ডাঠ হৈ গৈছে। এতিয়া ইয়াতে দি দিম 1 কাপ এয়া ময়দা আপোনালোকে এবাতি মই দি দিলোঁ। আপোনালোকে গাখীৰ 2 বাতিৰ অলপ বেছি দিব। এতিয়া গোটেইখিনি মই ভালদৰে ইয়াতে গেছৰ ফ্লেম ল'তে আছে, এইদৰে মিলাই ল'ম। এইখিনি মই ল' ফ্লেমত দেখিছেনে, এইদৰে ডাঠ কৰি ল'ব অলপ। এতিয়া গেছ অফ কৰি এইখিনি মই নমাই ল'ম। এইটো জোখত হৈ যাব। এতিয়া মই থালখনত পিঠাৰ মিশ্ৰণখিনি এইদৰে নমাই লৈছোঁ। গৰম হৈ থাকোঁতে আপোনালোকে এইখিনি অলপ মঠি ল'ব লাগিব। এইদৰে কোনো ধৰণৰ গোটা নাথাকে এই পিঠাটোত। আপোনালোকে এইদৰে গৰমে গৰমে এইদৰে অলপ হেতাখনেৰে মুঠি থাকিব। এইদৰে মই মুঠি অলপ হাতেৰে চুব পৰা ঠাণ্ডা কৰি ল'লোঁ। এতিয়া মই হাতেৰে এইদৰে মুঠিম। আপোনালোকে যদি ময়দা নাখায় আটাও দিব পাৰে। যিমান পৰিমাণত দিছোঁ সিমান পৰিমাণে। ভালদৰে মুঠি ল'ব লাগিব। এয়া মই ভালদৰে মুঠি ল'লোঁ। এতিয়া মই ইয়াতে দি দিম এটা কণী।
কণীটোৰ সৈতেও মই ভালদৰে এইখিনি গোটেইখিনি ভালদৰে মুঠি ল'ম। এয়া মই কণীৰ সৈতেও ভালদৰে 2 মিনিট সময় এইদৰে মুঠি ল'লোঁ। এয়া দেখিছেনে? এইদৰে ৰেডি কৰি ল'ব। এইটো জোখত হৈ যাব। এইখিনি মোৰ ৰেডি হৈ গ'ল। এতিয়া মই ইয়াৰে পিঠাৰ শ্বেপ দি যাম। এইদৰে মই সৰু লাৰু এটা লৈ লৈছোঁ। আৰু এটা এইদৰে লৈ লওঁ। সমান সমান জোখত এইদৰে লৈ ল'ব। এতিয়া পিঠাকেইটা সমান জোখতে হৈ যাব। এইদৰে এতিয়া মই বাতি এটা লৈছোঁ। বাতিটোৰ তলৰ ছাইডটোৰে এইদৰে হেঁচি লৈছোঁ। এয়া দেখিছেনে? এইদৰে হেঁচি ল'ব। এতিয়া ছুৰীখন লৈছোঁ। এইদৰে মই কাটি ল'ম। এয়া দেখিছেনে? একেবাৰে সহজতে টেষ্টি পিঠা এটা আপোনালোকে ঘৰতে এইদৰে ৰেডি কৰি ল'ব পাৰিব। এয়া কাটা চামুচখন লৈছোঁ। এইদৰে ছাইডকেইটা দেখিবলৈ ভাল হয়, সেইকাৰণে মই এইদৰে দি দিছোঁ। ইচ্ছা কৰিলে দিবও পাৰে আৰু নিদিলেও কথা নাই। এয়া দেখিছে? এইদৰে মই ৰেডি কৰি ল'লোঁ। এয়া এটা হৈ গ'ল। আৰু এটা দেখাই দিছোঁ। এইদৰে লৈ ল'ব। ছুৰীখনেৰে এইদৰে কাটি ল'ব। অলপ এইদৰে সমানকৈ লৈ ল'ব। এতিয়া কাটা চামুচখনৰ এই ছাইডকেইটা এইদৰে বহুত বেছি সোৱাদ লগা পিঠা। আপোনালোকে ঘৰত বেছি সময়ো নালাগে, এইদৰে বনাব পাৰিব। এয়া দেখিছে? এয়া মই দুটা আপোনালোকক দেখাই দিলোঁ। এইটোও মই দেখাই দিওঁ। এইদৰে লৈ ল'ব। এইদৰে ছুৰীখনেৰে এইদৰে কাটি ল'ব। একেবাৰে সহজতে আপোনালোকে এইদৰে বনাব পাৰিব। এইদৰে সমান কৰি ল'ব। এইদৰে এয়া মই তিনিটা আপোনালোকক দেখাই দিলোঁ। এইদৰে মই গোটেই পিঠাখিনি এয়া ৰেডি কৰি লওঁ। এয়া মই পিঠা এইদৰে ৰেডি কৰি ল'লোঁ। এয়া মই কেৰাহীত ৰিফাইন দিছোঁ। ৰিফাইনখিনি অলপ গৰম কৰি ল'ব। বেছিও গৰম নকৰিব। এতিয়া গেছৰ ফ্লেমটো মই ল' টু মিডিয়াম কৰি দি দিছোঁ। এইদৰে পিঠাকেইটা দি গৈছোঁ। এয়া মই প্ৰথমতে 4টা দি দিছোঁ। দিয়ে লৰাই নিদিব। এয়া দেখিছেনে? পিঠা ওপৰলৈ এইদৰে উঠি আহিব। তেতিয়া আপোনালোকে এইদৰে লুটিয়াই দি যাব। বহুত বেছি সোৱাদ লগা হয়। আপোনালোকে ঘৰত কম বস্তুৰে এইদৰে বনাব পাৰিব। এয়া মোৰ প্ৰথম পিঠাকেইটা হৈ গ'ল। এয়া দেখিছেনে? ইমান ধুনীয়া হয়। এতিয়া মই নমাই লওঁ। দ্বিতীয়বাৰো এইদৰে দি দিছোঁ। এইদৰে মই 4টাকৈ ভাজিম। এয়া মোৰ পিঠা ভজা হৈ গ'ল। আপোনালোকে এইদৰে বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ যোৱাৰ বাবে।